আজি ৰাতিপুৱা ধনকিটাক ধুনীয়াকৈ গা পা ধুৱাই এতিয়া কাপোৰ পিন্ধাই দিলোঁ। এফাললৈ যাম আমি। নমস্কাৰ আপোনালোকক, মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি ওলাইছোঁ ভণ্টিহঁতৰ ঘৰলৈ। ভণ্টিৰ ছোৱালীৰ বাৰ্থডে। ধনকিটাক লৈ মই ৰাস্তালৈ আহিলোঁ। গাড়ীলৈ ৰখি আছোঁ। গাড়ীৰ পাপাহঁতি আহিব আৰু খুৰীহঁতি, সিহঁতৰ লগতে মই যাম। আৰু এয়া চাওক, আগত বহিছে দাদাই দুজন আৰু পাপা আৰু ড্ৰাইভাৰ, আৰু পিছফালে খুৰীকেইজন, মই আৰু ধনকিটা। এয়া আহি পালোঁ কালাইন আহাৰ পাৰ কৰি এয়া ভণ্টিহঁতৰ গাঁওখন। ইমান ধুনীয়া পৰিৱেশটো আপোনালোকক অলপ দেখুৱালোঁ। তাৰপিছত আহিলোঁ ভণ্টিহঁতৰ ঘৰ আহি পালোঁ। এতিয়া প্ৰসংগ কৰি আছে আৰু এয়া আইতা আৰু ভণ্টি এজনী, আৰু এয়া ভণ্টি আৰু ছোৱালীজনীৰ জন্মদিন। আৰু মই এয়া অলপ সময় বহিছোঁ। এইজনী মইনা। তাৰপিছত আমি অলপ সময় বহিলোঁ এয়া গোটেইখিনি মামীহঁতৰ লগত। আৰু এয়া হ'ল মইনাজনীৰ বাৰ্থডে। তাৰপিছত গোটেই মানুহখিনি আপোনালোকক এবাৰ দেখুৱাইছোঁ। এইফালে গোটেইখিনি আমাৰ ঘৰৰ এয়া ভাইটিহঁতি, ভণ্টিহঁতি আৰু গোটেই মানুহখিনিক আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। বাৰাণ্ডাতো মানুহ আছে বহুত, এইফালে চাওক। তাৰপিছত বাহিৰৰখিনিও দেখুৱাই দিওঁ আপোনালোকক। এয়া হ'ল খুৰী আৰু এয়া বাহিৰৰ ৰাইজৰ মানুহখিনি একেলগে বহি আছে ধুনীয়াকৈ। আৰু এয়া সৰুধন বেলুন লৈ খেলি আছে। এয়া আমাৰ পাৰ্টি এইজনী, আৰু ডাঙৰ ধৰণে গাড়ী লৈ খেলি আছে। নাম শেষ হ'ল, সকলোকে প্ৰসাদ দিলে। তাৰপিছত এতিয়া কেক কাটিব, সেইকাৰণে ডেক'ৰেশ্যন কৰিছে ইমান ধুনীয়াকৈ। চাওক বেলুন। এয়া ভাইটি আৰু মইনাজনীয়ে খেলি আছে চাওক। এইফালে বৰষুণো আহিলে আৰু আপোনালোককো দেখুৱাই দিছোঁ, ধুনীয়া লাগিছে। তাৰপিছত আমি গোটেই মানুহখিনি বাহিৰলৈ আহিলোঁ, ভিতৰত থকা মানুহখিনিও, আৰু ধনকিটাকো লৈ আহিলোঁ। এতিয়া কেক কটা হ'ব, সেইকাৰণে কেকটো উলিয়াইছে। ইমান ধুনীয়া লাগিছে চাওক কালাৰটো। আৰু ধনকিটা আছে ওচৰত। এয়া মইনাজনী, ভাইটি আৰু ভণ্টিয়ে সেৱা কৰি কেক কাটিব, সেইকাৰণে প্ৰথমতে সেৱা কৰি লৈছে। তাৰপিছত এয়া কেক কাটিব এতিয়া। কেক কাটি হ'ল, মাইনাজনীকো খুৱাই দিলে। আৰু এয়া গোটেইখিনি মানুহ এতিয়া বেলুন ফুটাত ব্যস্ত হৈ আছে। আৰু বাকীখিনি আপোনালোকক দেখুৱালোঁ। এয়া ৰাইজৰ মানুহ প্ৰসাদো বটাই আছে পিছে। আৰু এয়া মই আৰু বাইদেউ এজনী। তাৰপিছত ডাঙৰ ধনটোক কেক খোৱালে আৰু সৰু ধনটোৱেও কেক খালে। আৰু মই মাইনাজনীক কেক খুৱাই অলপ গালতো লগাই দিলোঁ, লগত মাককো লগালোঁ, যে আজি ছোৱালীৰ জন্মদিন, সেইকাৰণে মাককো লগাই দিলোঁ। এয়া চাওক মাক আৰু জীয়েকৰ অৱস্থা, কেক পুৰা গালত। ধুনীয়া লাগিছে দুজনীকে। তাৰপিছত ভিতৰলৈ আহিলোঁ, প্ৰসাদ আমাকো দিলে। এই ধনকিটাক খাবলৈ দিলোঁ ভিতৰত বহাই। এয়া ভণ্টি আৰু মই। হেল্ল' এভৰিৱান, আজি আমি ক'ত আছোঁ? বাৰ্থডে পাৰ্টি। ধুনীয়া লাগিছে ন তোমাক? বহুত বেছি। তাৰপিছত বাহিৰলৈ আহিলোঁ। এয়া মাইনাজনীক এতিয়া সকলোৱে আশীৰ্বাদ দিছে, লগত ময়ো দিম। এইফালে মা আৰু খুৰী আৰু মামায়েকে ভাগিনীকক কোলাল লৈ এতিয়া মই আশীৰ্বাদ দিছোঁ আৰু কিবা এটা মইনাজনীৰ গিফ্ট। এয়া মোৰ পিছতো মানুহে আশীৰ্বাদ দিবলৈ বাট চাই আছে, সেইকাৰণে মই আশীৰ্বাদ দি এতিয়া গুচি আহিম। তাৰপিছত বেলেগ মানুহে দিব। আৰু মামায়েকক কৈছোঁ যে মূৰাটো ঢাকি লৈ আশীৰ্বাদ দিব। মামীহঁতৰ লগত অলপ সময় কথা পাতিলোঁ। এয়া মাজু মামী আৰু চবচে সৰু মামী আমাৰ। আৰু মাইনাজনীক ভিতৰলৈ লৈ আহিলে মা আৰু ভণ্টিয়ে। আৰু তথাপিও বহুত মানুহ আছে মাইনাজনীক আশীৰ্বাদ দিবলৈ। এয়া মামীহঁতি কাপোৰ দিছে গিফ্ট হিচাপে, আৰু এয়া আশীৰ্বাদ দিছে। মইনাজনী বহুত অশান্তি লাগিছে, ইমান ডিঙিৰ চেইন গিফ্টত উঠিছে। আৰু তাৰপিছত গোটেই বস্তুখিনি মাইনাজনীক পিন্ধাই দিছিল। আৰু এতিয়া মাকে ধুনীয়াকৈ কাপোৰ বলাই কাপোৰ এযোৰ পিন্ধাই দিলে। মৰম লাগিছে মাইনাজনীক। আৰু এইফালে গিফ্ট দি আছে। এয়া আমি তিনিজনী বহি আছোঁ। আৰু এয়া হ'ল বাইদেউ হেমা চুতীয়া ব্লগ, ইউটিউবৰ ভিডিঅ' বনাই, লগ লাগি ভাল লাগিল দেই। তাৰপিছত এয়া ধনকিটাই মেগী খালে। আমি ভাত পানী খাই এতিয়া ঘৰলৈ উভতি আহিছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এয়া বৰাক নদীৰ ওপৰৰ ব্ৰিজ। বাই বাই, আজিৰ জন্মদিনৰ ভিডিঅ'টো ইমানেই, বাই।